ইফালে আন এটা খবৰ আহিছে এই মুহূৰ্তত আমাৰ হাতলৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে কৰিছে ঘোষণা প্ৰতিবাদ কৰিলেও চাকৰি উভতাই নাপায় পলিটেকনিকৰ প্ৰবক্তাই উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে তেওঁলোকৰ আবেদন তাৰ পৰিপ্ৰেক্ষিতত ৭১ গৰাকী প্ৰবক্তাক অব্যাহতি দিছে নিয়মীয়া নিযুক্তিত অংশ লোৱাৰ আহ্বান প্ৰবক্তাসকলক আৰু তেওঁলোকৰ চাকৰি স্থায়ী নহয় বুলি তেওঁলোকে জানে বুলি কৈছে মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদ কৰাটো ভুল নহয় বুলিও ক'লে ক্ষমা কৰিব মন্ত্ৰী ৰনোজ পেগুৱে তেওঁলোকৰ নিযুক্তি অংশকালীন আছিল বুলি ক'লে ডক্টৰ ৰনোজ পেগুৱে এফালে মন্ত্ৰীগৰাকীৰ স্পষ্ট মন্তব্য অসম চৰকাৰৰ অংশকালীনক নিয়মীয়ালৈ ৰূপান্তৰৰ কোনো তেনে ব্যৱস্থা নাই সেয়েহে তেওঁলোকক নিয়মীয়া নিযুক্তিৰ বাবে আবেদন কৰিব তেওঁলোকে লাগিছিল নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতাক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৈছে মন্ত্ৰীগৰাকীয়ে বৰ্তমান আমি নিয়মীয়া নিযুক্তি পলিটেকনিকসমূহ আসাম ইঞ্জিনিয়াৰিং কলেজসমূহত আমি কৰিবলৈ সক্ষম হৈছোঁ দিছোঁ আৰু ইতিমধ্যে যিকেইটা হাইকোৰ্টৰ কেছ চলি আছিলে যে তেওঁলোকক ডু নট ডিষ্টাৰ্ব যিটো টেগ লগাই থৈছিলে এইটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যিহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই গতিকে এই ৭৩ গৰাকীক ৰিলিজ কৰি দিয়া হৈছে কামৰ পৰা আৰু তাৰ বিপৰীতে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছে গতিকে এতিয়া যিসকলে অংশকালীন প্ৰবক্তা তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব অংশকালীন যোৱাকালিলৈকে আমি ৭৩ গৰাকীক ৰিলিজ কৰি দিছোঁ তেওঁলোকৰ আৰম্ভণিৰ নিযুক্তিয়ে আছিলে পাৰ্ট টাইম বা অংশকালীন গতিকে তেওঁলোকে নিজে জানে যে আমাৰ চাকৰিটো স্থায়ী নহয় আমাৰটো পাৰ্ট টাইম আমাৰটো অংশকালীন চাকৰি বুলি তেওঁলোকে জানে গতিকে নিয়মীয়া চাকৰিৰ কাৰণে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব লাগিছিলে ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ এটা পৰীক্ষা অনুষ্ঠিত হৈ গৈছে দ্বিতীয়টো পৰীক্ষাও সুকলমে অনুষ্ঠিত হৈ গৈছে তৃতীয়টো পৰীক্ষাও অনুষ্ঠিত হ'ব গতিকে নিয়মীয়া প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ কোনো বিধি ব্যৱস্থা নাই যে অংশকালীনক পূৰ্ণকালীনলৈ ৰূপান্তৰ কৰি দিয়া